নহয় আমি বিয়া কৰা আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছোঁ। আমি তাত 5টা বজাৰ পৰা চব আছোঁ। ই মানে অলপ ঘৰৰ পৰা দেৰিকৈ গৈছে মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। আৰু সিহঁতি চিচি কেমেৰাৰ পিছফালে চিচি কেমেৰা এটা আছে, সেইটো বেকা কৰি থৈ গৈছে। আৰু যিটো মানে তাৰ মনিটৰটো থাকে মানে সেইটো চুইচটো অফ কৰি থৈ গৈছে। আগতেও সিহঁতৰ ঘৰত এবাৰ চুৰ হৈছিলে, সেইবাৰ মানে হেৰি কৰে। এতিয়া এই বিষয় লৈ মানে প্ৰশাসনে যাতে ভাল এটা তদন্ত লয় আৰু এটা ষ্ট্ৰিপ ডগ অনাৰ মানে ব্যৱস্থা কৰে যেন। মানে এয়া আজি বুলিয়ে নহয়, আজি যদি কোনোবা মানুহ এজন আহিলে নহয় কাৰোবাৰ তাক মাৰি থৈ গুচি গ'ল, এইকেইটা মানে প্ৰফেশ্যন চুৰ হ'ব। কেলে যিটো ধৰণে সিহঁতি বস্তুবিলাক ভাঙিছে সেইটো ধৰণে মানে যুক্তিসংগ নহয়। তাৰমানে ইমান পটককৈ এটা বস্তু ইমান জলদি ভঙা, এটা দুটা নহয় 3টা 4টা গোটেজ ভাঙিছে। আৰু বিচনা আগতো ক'ৰবাত কৰিছে সিহঁতি মানে এক্সপাৰ্ট চুৰ হ'ব। সন্দেহ মানে এনেকুৱা ধৰণৰ সন্দেহ হ'বলৈ আমাৰ কাৰো ওপৰত তেনেকুৱা এটা আমি দেখা নাই। কিন্তু ইয়াত কি হ'ব, বাহিৰৰ কিছুমান মানুহ আহি ইয়াত আছে। আৰু ইহঁতৰ ঘৰত মানে কি হৈছে মই কৈছোঁ, আপোনালোকে সিহঁতি বেয়া পাব নালাগে। কিছুমান বস্তু ইহঁতৰ ঘৰত মানে বিভিন্ন ৰকমৰ বাহিৰৰ ধৰক অন্য ছাইডৰ মানুহ আহি ইহঁতৰ ঘৰত ভাড়া থাকে, ইহঁতৰ বিভিন্ন কামৰ লগত জড়িত থাকে। সেই মানুহবিলাকৰ পৰা সতৰ্ক হোৱাটো আমি ভাবোঁ। তাৰমানে তেনেকুৱা মানুহ নিচিনা পাই এই চুৰ সংক্ৰান্ত হৈছে বুলি মই অনুভৱ কৰিছোঁ। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি পইচা পাতি ইমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমান সোণৰ অলংকাৰ আছিলে? অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে, কেছ পইচা আছিলে। নহয় আমি বিয়া কৰা আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছোঁ। আমি তাত 5টা বজাৰ পৰা চব আছোঁ। ই মানে অলপ ঘৰৰ পৰা দেৰিকৈ গৈছে মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। আৰু সিহঁতি চিচি কেমেৰাৰ পিছফালে চিচি কেমেৰা এটা আছে, সেইটো বেকা কৰি থৈ গৈছে। আৰু যিটো মানে তাৰ মনিটৰটো থাকে মানে সেইটো চুইচটো অফ কৰি থৈ গৈছে। আগতেও সিহঁতৰ ঘৰত এবাৰ চুৰ হৈছিলে, সেইবাৰ মানে হেৰি কৰে। এতিয়া এই বিষয় লৈ মানে প্ৰশাসনে যাতে ভাল এটা তদন্ত লয় আৰু এটা ষ্ট্ৰিপ ডগ অনাৰ মানে ব্যৱস্থা কৰে যেন। মানে এয়া আজি বুলিয়ে নহয়, আজি যদি কোনোবা মানুহ এজন আহিলে নহয় কাৰোবাৰ তাক মাৰি থৈ গুচি গ'ল, এইকেইটা মানে প্ৰফেশ্যন চুৰ হ'ব। কেলে যিটো ধৰণে সিহঁতি বস্তুবিলাক ভাঙিছে সেইটো ধৰণে মানে যুক্তিসংগ নহয়। তাৰমানে ইমান পটককৈ এটা বস্তু ইমান জলদি ভঙা, এটা দুটা নহয় 3টা 4টা গোটেজ ভাঙিছে। আৰু বিচনা আগতো ক'ৰবাত কৰিছে সিহঁতি মানে এক্সপাৰ্ট চুৰ হ'ব। সন্দেহ মানে এনেকুৱা ধৰণৰ সন্দেহ হ'বলৈ আমাৰ কাৰো ওপৰত তেনেকুৱা এটা আমি দেখা নাই। কিন্তু ইয়াত কি হ'ব, বাহিৰৰ কিছুমান মানুহ আহি ইয়াত আছে। আৰু ইহঁতৰ ঘৰত মানে কি হৈছে মই কৈছোঁ, আপোনালোকে সিহঁতি বেয়া পাব নালাগে। কিছুমান বস্তু ইহঁতৰ ঘৰত মানে বিভিন্ন ৰকমৰ বাহিৰৰ ধৰক অন্য ছাইডৰ মানুহ আহি ইহঁতৰ ঘৰত ভাড়া থাকে, ইহঁতৰ বিভিন্ন কামৰ লগত জড়িত থাকে। সেই মানুহবিলাকৰ পৰা সতৰ্ক হোৱাটো আমি ভাবোঁ। তাৰমানে তেনেকুৱা মানুহ নিচিনা পাই এই চুৰ সংক্ৰান্ত হৈছে বুলি মই অনুভৱ কৰিছোঁ। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি পইচা পাতি ইমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমান সোণৰ অলংকাৰ আছিলে? অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে।